ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আপোনাৰ কামবোৰ বাৰু আধাতে লাগি ধৰিছে নেকি? কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপোনাৰ হাতলৈ টকা পইচা অহা নাই নেকি? বা আপুনি মান সন্মান পোৱা নাই নেকি? আপুনি হয়তো ভাবিছে যে আপোনাৰ ভাগ্যই বেয়া, কিন্তু আচলতে আপোনাৰ কোনোবা এটা গ্ৰহ দুৰ্বল হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? ইয়াৰ বাবে আপুনি কোনো কুণ্ডলী আৰু জ্যোতিষীৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। আপোনাৰ শৰীৰ আৰু দৈনন্দিন জীৱনৰ কিছুমান সৰু সৰু লক্ষণে নিজেই কৈ দিয়ে যে আপোনাৰ কোনটো গ্ৰহ দুৰ্বল হৈ আছে। আজি মই এনেকুৱা কিছুমান সহজ লক্ষণৰ কথা ক'ম, যিবোৰ মিলাই চালে আপুনি নিজেই নিজৰ ভাগ্যৰ আৰু নিজৰ গ্ৰহ কি দুৰ্বল সেয়া বুজিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ আৰু আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। গ্ৰহ আৰু ইয়াৰ লক্ষণসমূহ আমি এতিয়া আলোচনা কৰিম। প্ৰথমতে সূৰ্য গ্ৰহৰ কথা। আত্মবিশ্বাস আৰু সন্মানৰ যিটো প্ৰতীক হিচাপে আমি সূৰ্য গ্ৰহৰ কথা কওঁ। সাধাৰণ লক্ষণ: যদি আপোনাৰ চকুৰ সমস্যা হয়, মূৰৰ বিষ থাকে, অকাৰণতে সমাজত বদনাম হয় বা চৰকাৰী কামৰ বাৰে বাৰে আপোনাৰ বাধা আহে, তেন্তে বুজিব পাৰে আপোনাৰ সূৰ্য দুৰ্বল হয়। আপোনাৰ মানসিক লক্ষণ কেনেকুৱা হ'ব? ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ মন নোযোৱা আৰু আত্মবিশ্বাস একেবাৰে কমি যোৱা। এনেহ'লে আপুনি গম পাব যে আপোনাৰ সূৰ্য গ্ৰহ আপোনাৰ দুৰ্বল হৈ আছে। চন্দ্ৰ হৈছে মন আৰু মানসিক শান্তিৰ প্ৰতীক। গতিকে সাধাৰণ লক্ষণ কেনে হ'ব যেতিয়া চন্দ্ৰ দুৰ্বল থাকিব আপোনাৰ? চন্দ্ৰ হ'ল মনৰ কাৰক। যদি আপোনাৰ চুটি চুটি কথাত, সৰু সৰু কথাত খুব খং উঠে, মানসিক চাপ আৰু ডিপ্ৰেশ্যন অনুভৱ হয় আৰু ঘৰত পানীৰ অপচয় বেছি হয় আপোনাৰ, তেন্তে আপুনি বুজি পাব লাগিব যে আপোনাৰ চন্দ্ৰ দুৰ্বল আছে। শাৰীৰিক লক্ষণ আপোনাৰ কেনে দেখা দিব যেতিয়া আপোনাৰ চন্দ্ৰ দুৰ্বল থাকিব? কফ বা চৰ্দি কাহৰ সমস্যা লাগি থাকিব আৰু আপোনাৰ মাতৃৰ স্বাস্থ্য বেয়া থাকিব, তেতিয়া আপুনি গম পাব যে আপোনাৰ চন্দ্ৰ দুৰ্বল আছে। মংগল গ্ৰহ হৈছে শক্তি আৰু সাহসৰ প্ৰতীক। এই মংগল গ্ৰহ যেতিয়া আপোনাৰ দুৰ্বল থাকিব, তেতিয়া আপোনাৰ সাধাৰণ লক্ষণ কেনে দেখা দিব? যদি আপোনাৰ শৰীৰত সদায় এলেহুৱা ভাৱ থাকে, অলপ কাম কৰিয়েই ভাগৰ লাগে, ভাই ভনীৰ সৈতে সম্পৰ্ক আপোনাৰ বেয়া হয় আৰু তেজৰ সৈতে জড়িত কিবা সমস্যা হয়, তেন্তে আপুনি বুজি পাব সেয়া আপোনাৰ মংগল গ্ৰহ দুৰ্বল আছে। আপোনাৰ অন্য শাৰীৰিক লক্ষণ কি আছে? অকাৰণতে সৰু সৰু কথাত আপোনাৰ কাজিয়া পেচাল হ'ব আৰু দুৰ্ঘটনা হোৱাৰ আপোনাৰ প্ৰৱণতা থাকে। যে আপোনাৰ দুৰ্ঘটনা হৈ থাকে সহজতে, তেতিয়া গম পাব যে আপোনাৰ মংগল দুৰ্বল আছে। ইয়াৰ পিছতো বুধ গ্ৰহ হৈছে বুদ্ধি আৰু ব্যৱসায়ৰ বাবে। সাধাৰণ লক্ষণ কেনেকুৱা হয় যে বুধ গ্ৰহ আপোনাৰ যেতিয়া দুৰ্বল থাকে? যদি আপুনি কথা কওঁতে টুটুলা কৰে আৰু মনৰ কথাখিনি স্পষ্টকৈ আপুনি বুজাই ক'ব নোৱাৰে, আপুনি ৰখি যায় কথাখিনি ক'ব নোৱাৰে, আপুনি স্পষ্টকৈ বুজাই ক'ব নোৱাৰে, পঢ়া কথা আপুনি যদি পাহৰি যায়, ব্যৱসায়ত যদি আপোনাৰ বাৰে বাৰে লোকচান হয়, তেন্তে আপুনি বুজি পাব লাগিব আপোনাৰ বুধ গ্ৰহ দুৰ্বল আছে। শাৰীৰিক লক্ষণ কেনেধৰণৰ হ'ব বুধ গ্ৰহ দুৰ্বল হ'লে? আপোনাৰ ছালৰ যদি সমস্যা দেখা দিয়ে প্ৰায়, তেতিয়া গম পাব যে আপোনাৰ বুধ গ্ৰহ দুৰ্বল আছে। বৃহস্পতি গ্ৰহ হৈছে ভাগ্য আৰু জ্ঞানৰ প্ৰতীক। গতিকে বৃহস্পতি গ্ৰহৰ আপোনাৰ যেতিয়া দুৰ্বল থাকিব, তেতিয়া আপোনাৰ কেনেধৰণৰ লক্ষণ দেখা দিব? যদি আপোনাৰ বিবাহত বহু পলম হৈছে, ডাঙৰ মানুহ বা গুৰুজনৰ আশীৰ্বাদ আপুনি পোৱা নাই, ঘৰত ধাৰ ঋণ বাঢ়ি গৈছে, তেন্তে আপুনি বুজি পাব আপোনাৰ বৃহস্পতি দুৰ্বল আছে। শাৰীৰিক লক্ষণ কেনেকুৱা হ'ব? বৃহস্পতি গ্ৰহ আপোনাৰ দুৰ্বল হোৱাৰ লগে লগে আপোনাৰ মেদবহুলতা হ'ব, আপোনাৰ ওজন বৃদ্ধি পাব আৰু লিভাৰৰ সমস্যা অলপ দেখা দিব পাৰে। তেতিয়া আপোনাৰ বৃহস্পতি গ্ৰহ যে আপোনাৰ দুৰ্বল আছে সেয়া গম পাব। শুক্ৰ গ্ৰহৰ দুৰ্বল হ'লে কি হয় সেয়া এতিয়া আলোচনা কৰিম। সুখ আৰু আৰামৰ প্ৰতীক হৈছে শুক্ৰ গ্ৰহ। সাধাৰণ লক্ষণ হৈছে কঠোৰ পৰিশ্ৰম কৰিও যদি আপুনি জীৱনত সুখ আৰাম বা লাক্সাৰী উপভোগ কৰিব পৰা নাই, তেন্তে আপুনি গম পাব সেয়া হৈছে আপোনাৰ শুক্ৰ গ্ৰহ দুৰ্বল। পত্নী বা প্ৰেমিকাৰ সৈতে যদি সদায় হাই কাজিয়া হৈ থাকে, তেন্তে আপোনাৰ শুক্ৰ দুৰ্বল হয়।
অন্য লক্ষণ হৈছে অপৰিষ্কাৰকৈ থকা বা ফটা চিটা কাপোৰ পিন্ধাৰ অভ্যাস গঢ়ি উঠা। আপুনি নিজে গম নাপায় আপুনি অপৰিষ্কাৰ হৈ যাবলৈ ধৰিছে আৰু আপুনি ফটা চিটা কাপোৰ পিন্ধিবলৈ ধৰিছে। তেতিয়া আপুনি গম পাব যে এয়া আপোনাৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত হৈছে। শুক্ৰ গ্ৰহ আপোনাৰ দুৰ্বল হৈ আছে। শনি গ্ৰহৰ দুৰ্বল হ'লে কি হয় এতিয়া আমি সেয়া আলোচনা কৰিম। কৰ্ম আৰু স্থিৰতাৰ প্ৰতীক হৈছে শনি গ্ৰহ। গতিকে শনি গ্ৰহৰ দুৰ্বল হ'লে আপোনাক কেনেকুৱা লক্ষণ দিব? যদি আপোনাৰ কামবোৰ একেবাৰে শেষ মুহূৰ্তত গৈ পিনি নহয়গৈ, আপোনাৰ কাম এটা কৰিবলৈ লৈছে, কামটো একদম শেষ মুহূৰ্ত পালে কিন্তু আপুনি লাষ্টত নহয়গৈ, তেতিয়া আপুনি গম পাব যে শনি গ্ৰহ আপোনাৰ দুৰ্বল আছে। চাকৰি বা ব্যৱসায়ত স্থিৰতা নাই। আপোনাৰ চাকৰি কৰিছে, এটা চাকৰি কৰিছে, ভাল দৰকাৰ নাই, আকৌ বেলেগ এটা চাকৰি যাবলৈ মন গৈছে, আকৌ ব্যৱসায় এটা কৰিছে, সেইটো নোৱাৰিছে, আকৌ বেলেগ এটা ব্যৱসায়লৈ গৈছে, শিফটিং হৈছে, তেতিয়া গম পাব যে আপোনাৰ শনি গ্ৰহ দুৰ্বল আছে। আৰু ঘৰত কাম কৰা লোক আপোনাৰ ওপৰত অসন্তুষ্ট হয়, আপোনাৰ ঘৰত যদি কিছুমান কাম কৰা মানুহ যদি অসন্তুষ্ট হয়, তেন্তে আপুনি গম পাব যে আপোনাৰ শনি দুৰ্বল আছে। শাৰীৰিক লক্ষণ কেনেকুৱা দেখা দিব? আপোনাৰ শনি দুৰ্বল হোৱাৰ লগে লগে আপোনাৰ ভৰি, আঁঠুৰ বিষ আৰু চুলি সোনকালে সৰিব। আপোনাৰ যদি মাজে মাজে আঁঠুৰ বা ভৰিৰ আপোনাৰ বিষ, জোৰাৰ বিষ হয়, আপুনি তেতিয়া গম পাব। আৰু চুলিবোৰ সৰে যে আজিকালি মানুহৰ যোনজনৰ চুলি সৰে, তেতিয়া গম পাব যে আপোনাৰ শনি দুৰ্বল হৈছে। গতিকে আপুনি এইখিনি যি গ্ৰহৰ আপোনাৰ দুৰ্বল হৈছে সেইখিনি প্ৰতিকাৰ কৰিব লাগিব। প্ৰতিকাৰৰ কাৰণে মই এটা নেক্সট ভিডিঅ' বনাম যে কোনটো গ্ৰহৰ বাবে কি ধৰণৰ প্ৰতিকাৰ আমি হাতত ল'ব লাগিব, আৰু সেইখিনি কৰিলে আপুনি তাৰ পৰা মুক্ত হ'ব পাৰিব এই দুৰ্বল গ্ৰহখিনিৰ পৰা। গতিকে আপুনি এই কথাখিনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ দৈনন্দিন জীৱনত এইখিনি ঘটনা হৈ থকাৰ লগে লগে আপুনি মানসিকভাৱে দুৰ্বল হৈ পৰে। গতিকে আপুনি নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম যে কোনটো গ্ৰহৰ দুৰ্বল হ'লে কি ধৰণৰ জ্যোতিষৰ উপায় ল'লে আপুনি তাৰ পৰা মুক্তি পাব পাৰিব, সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। গতিকে আপোনালোকে এতিয়া যদি এই ভিডিঅ'টো ভাল পাইছে, এটা লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখি, আৰু আপোনালোকৰ ভগৱানে আপোনালোকক মংগল কৰক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।